নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 26 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। বৰ্তমান সময়ত অসমত লকডাউনৰ প্ৰয়োজনীয়তা নাই। শিক্ষানুষ্ঠান সন্দৰ্ভত 2 মেৰ পিছত সিদ্ধান্ত লোৱা হ'ব বুলি আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। বৰ্তমান অসমত লকডাউনৰ প্ৰয়োজনীয়তা নাই। ৰাজ্যত শিক্ষানুষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব 2 মেৰ পিছত আৰু এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমত বৰ্তমান অক্সিজেনৰ অভাৱ নাই, সম্পূৰ্ণভাৱে মজুত আছে অক্সিজেন। অসমত একোৰে অভাৱ নাই। ভূটানতো অক্সিজেনৰ প্লান্ট আৰম্ভ কৰা হৈছে। আন এটা বিশেষ খবৰ হৈছে ৰহাৰ গাইগড়ত বন কৰা কিশোৰী সুমিলা ৰংহাংপিৰ হত্যাকাণ্ডক লৈ তীব্ৰ প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ। দোষীক ফাঁচীৰ দাবীত কামপুৰৰ চাইবুক গাঁৱত উত্তাল প্ৰতিবাদ। চাইবুক মহিলা সংগঠনকে ধৰি কেইবাটাও দল সংগঠনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। হাতে হাতে প্লেকাৰ্ড লৈ তীব্ৰ প্ৰতিবাদত উত্তাল কৰি তোলে। দোষীক অতি শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰিলে জংগী আন্দোলনৰ হুংকাৰো দিয়ে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীত মম জ্বলাই মৃত কিশোৰীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ভূটানত নিৰ্মীয়মান অক্সিজেন প্লান্ট পৰিদৰ্শন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। সমগ্ৰ দেশজুৰি কৰোনাৰ বিভীষিকা। ৰাজধানী দিল্লীত অক্সিজেনৰ অভাৱত মৃত্যুক সাৱটি ল'বলগীয়া হৈছে কৰোনাত আক্ৰান্ত ৰোগীয়ে। অসমতো প্ৰতিদিনে বাঢ়িছে কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। ফলত ৰাজ্যৰ স্বাস্থ্য বিভাগে এতিয়া কৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ দিন ৰাতি একাকাৰ কৰিছে। লগতে অনাগত দিনত যাতে অক্সিজেনৰ নাটনি নহয় সেই কথাও আগত ৰাখি বিভিন্ন কাৰ্যপন্থা হাতত লৈছে। যোৱাকালি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই ভূটানৰ জাংখাৰ চামদ্ৰুপত নিৰ্মীয়মান অৱস্থাত থকা অক্সিজেন প্লান্ট পৰিদৰ্শন কৰে। মন্ত্ৰী হাজৰিকাক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। প্ৰকল্পস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে দেশৰ এনে মহামাৰীৰ সময়ত কৰোনাক পৰাস্ত কৰিবলৈ এই অক্সিজেন প্লান্ট অতি সহায়ক হ'ব বুলি বিশ্বাস কৰে। কাৰ্যক্ষম হৈ উঠাৰ পিছত অসমে প্ৰতিদিনে 50 MT অক্সিজেন লাভ কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ বৈঠক। বিৰোধীৰ কোভিড প্ৰটকল ভংগৰ অভিযোগ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে? তেজপুৰৰ উপায়ুক্তৰ সভাকক্ষত দেওবাৰে নিশা এক গুৰুত্বপূৰ্ণ বৈঠকত বহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাজ্যৰ কোভিড সন্দৰ্ভত জিলা প্ৰশাসন, নিৰাপত্তা বাহিনী, আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে এই বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত বৈঠকত দেওবাৰে দিনটোতে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে মুখ্য নিৰ্বাচন আয়ুক্তলৈ লিখা এক পত্ৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আমি ৰাইজক সজাগ সচেতন কৰিব লাগিব। সকলোৱে দায়বদ্ধতাৰে যাতে কোভিড প্ৰটকল মানি চলে। কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ আমাৰ অধিকাৰ আছে। আমি সমাজখনক বচাব লাগিব। আমাৰ প্ৰতিগৰাকী জনপ্ৰতিনিধিৰ দায়িত্ব আছে সমাজখনৰ বাবে কাম কৰাৰ। বিৰোধীয়ে কাণ্ডজ্ঞানহীন মন্তব্য দিছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ভেকচিনৰ অভাৱ অনাটন যাতে নহয় তাৰ বাবে আমি ৰাইজৰ স্বাৰ্থত কাম কৰি আছো। আমাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৰাইজৰ স্বাৰ্থত দিনে নিশাই পৰিশ্ৰম কৰি আছে। উল্লেখ্য যে যোৱাকালি কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে এক পত্ৰ প্ৰেৰণ কৰে মুখ্য নিৰ্বাচন আয়ুক্তলৈ। এই পত্ৰখনত অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আচৰণবিধি আৰু কোভিড প্ৰটকল উলংঘা কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা নিৰ্বাচনী আচৰণবিধি অনুসৰণ নিশ্চিত কৰাৰ বাবে মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্ৰ মহাজোঁটৰ। অসমত নিৰ্বাচনী বিধি বলবৎ থকা স্বত্তেও অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে বিভিন্ন জিলাই জিলাই ভ্ৰমণ কৰি চৰকাৰী বিষয়াৰ লগত নিৰ্বাচনী বিধি বহিৰ্ভূতভাৱে বৈঠকত মিলিত হোৱা দেখা গৈছে।
সেয়েহে আজি মহাজোঁটৰ আটাইকেইটা দলৰ নেতৃত্বৰ সৈতে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ নিম্নোক্ত দাবী জনাই পৃথকে পৃথকে দুখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে মহাজোঁটে আৰু এই নিম্নোক্ত দাবীসমূহ মহাজোঁটে জনাই এই পত্ৰ প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগলৈ আৰু দাবীসমূহ কি জনাইছিল এক নম্বৰ দাবী জনাইছিল নিৰ্বাচনী বিধি উলংঘা কৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বিত্ত গড়গাপ্তানী আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিয়ন্ত্ৰণ কৰক 2 নম্বৰ দাবী জনাইছিল মহাজোঁটে যে সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ প্ৰতিটো সমষ্টিৰ ভোট গণনা একে ৰূপতে কৰিবলৈ আৰু সন্ধিয়া হোৱাৰ লগতে আগতে ভোট গণনা সমাপ্ত কৰক বুলিও তেওঁলোকে দাবী জনাইছে আৰু স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ত মোৰ লগতে এই কথা উল্লেখ কৰিছে ৰিপুন বৰাই মোৰ লগতে অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া উপদলপতি ৰকিবুল হুছেইন নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক ভূপেন বৰা আৰু বিধায়ক ৰূপজ্যোতি কৰ্মী বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু আঞ্চলিক গণমৰ্চাৰ মঞ্জিত মহন্ত AIUDFৰ আমিনুল ইছলামকে ধৰি মহাজোঁটৰ আটাইকেইটা দলৰে নেতৃত্ব উপস্থিত থাকে বুলি জনাইছে অসম কংগ্ৰেছ প্ৰদেশৰ সভাপতি ৰিপুন বৰাই বিজেপি পুনৰ ক্ষমতালৈ আহিলে দায়ী হ'ব কংগ্ৰেছ AIUDF আজি এই কথা উল্লেখ কৰিছে বাস্কোদি শইকীয়া বৰ্তমান সময় অতি উদ্বেগজনক কি হ'ব নিৰ্বাচনৰ ফলাফল 2 নতুন আঞ্চলিক ৰাজনৈতিক দলৰ আত্মপ্ৰকাশে ৰাজ্যৰ ৰাজনীতিত কি প্ৰভাৱ পেলাব কা এনাৰ্জি খিলঞ্জীয়া আদিৰ প্ৰসংগত বিজেপিয়ে উলুটা খৰ মাৰিছে সিন্ডিকেট পৃষ্ঠপোষকতা এইখন চৰকাৰেও কৰিলে জাতীয়তাবাদত চেতনা পুনৰ জাগ্ৰত হৈছিল ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত অগপৈ আত্মসমৰ্পণ কৰিলে খুব দৌৰাদৌৰিকৈ ৰাইজৰ দল গঠন কৰা হ'ল অখিল গগৈ কাৰাৰুদ্ধ হৈ থাকিল তেওঁৰ অনুপস্থিতি নতুন চামে ল'ব লগা হ'ল দলটোৰ প্ৰাৰম্ভিক কাম কাজৰ সকলো দায়িত্ব বিজেপি বিৰোধী বুট বিভাজন নোহোৱাৰ স্বাৰ্থতে দলটোৱে 38টা সমষ্টিত থিয় কৰাইছিল প্ৰাৰ্থী বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে এই নিৰ্বাচনত অৱতীৰ্ণ হ'লেও সেয়া জানো সম্ভৱ হ'ল কিছু সমষ্টিত ৰাইজৰ দল মহাজোঁট আৰু লগতে এজেপিৰ প্ৰাৰ্থী দিয়া হৈছিল এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলৰ নেতা বাস্কোদি শইকীয়াই কয় যে আমি সকলো বিৰোধী শক্তি একেলগ হোৱাৰ পূৰ্ণ প্ৰচেষ্টা চলাইছিলোঁ এই সন্দৰ্ভত কথা পাতিবলৈ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈক সাক্ষাতৰ বাবে গৈ নিৰাশ হোৱাৰ কথাও তেওঁ সদৰি কৰিলে এই অনুষ্ঠানত বৈঠকত মিলিত হোৱাৰ বাৰে বাৰে ৰাইজৰ দলৰ নেতৃত্বই কংগ্ৰেছ নেতাগৰাকীৰ সৈতে চেষ্টা কৰিছিল যদিও এবাৰ সময়ৰ অভাৱ দ্বিতীয়বাৰ তেওঁৰ ঘৰত কুকুৰ মৰাৰ অজুহাত দেখুৱাই লগ ধৰা নাছিল ৰাইজৰ দলৰ নেতা বাস্কোদি শইকীয়াই লগতে কয় আমি ভাবিছিলোঁ বিৰোধী সকলো শক্তি কৌশলগতভাৱে একেলগ হ'ম 8 ফেব্ৰুৱাৰীত আমি জিতেন্দ্ৰ সিঙৰ সৈতে আলোচনাত বহিছিলোঁ অখিল গগৈকো সাক্ষাতৰ কথা আছিল কিন্তু সেয়াও তেওঁলোকে নকৰিলে আমি তালিকা পৰ্যন্ত দিছিলোঁ তেওঁলোকে এই তালিকা আমাক কিছু সংক্ষিপ্ত কৰিবলৈ দিলে সেয়াও আমি কৰি দিলোঁ কিন্তু পিছৰ পৰ্যায়ত তেওঁলোকে আধিপত্যবাদত আমি প্ৰতিষ্ঠ হলো বুলি উল্লেখ কৰিলে অখিল গগৈয়ে তাৰ পাছত এখন মুকলি চিঠি লিখিলে কিন্তু আমাক একাংশই ভিতৰৰ এই কথাবোৰ নজনাকৈয়ে দোষাৰোপ কৰি নানান মন্তব্য কৰিলে অসম জাতীয় পৰিষদেও আমাৰ দলৰ নেতাই প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া বহু সমষ্টিত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সৰ্বসন্মত সিদ্ধান্তলৈ আহিব নোৱাৰিলেও বহুকেইটা সমষ্টিত আমি ঐক্যবদ্ধভাৱে যুঁজ দিছোঁ ইফালে মহাজোঁট গঠনৰ ক্ষেত্ৰত অজিত কুমাৰ বুয়াই পদক্ষেপ লৈছিল ৰাইজৰ দলক তেওঁ এই মহাজোঁটলৈ আনিব নোৱাৰিলে কিয় কোন বিফল হ'ল এই প্ৰশ্নৰ উত্তৰত বাস্কোদি শইকীয়াই কয় এইবাৰ কোনে চৰকাৰ গঠন কৰিব সেয়া স্পষ্ট নহয় যদি কেনেবাকৈ বিজেপি ক্ষমতালৈ আহে ইয়াৰ বাবে দায়ী হ'ব কংগ্ৰেছ AIUDF আৰু বাওদল আৰু মহাজোঁট গঠনৰ বাবে আগবাগ লোৱা উদ্যোক্তাসকল ধৰ্মীয় মেৰুকৰণৰ ক্ষেত্ৰত এইবাৰ বিজেপি সফল নহল এইবাৰ ৰাজনীতিত জাতীয়তাবাদ প্ৰসংগই স্থান পাইছিল বিজেপি আৰু AIUDF দুয়োটাই সাম্প্ৰদায়িক সংখ্যাগুৰু সাম্প্ৰদায়িক হলে ফেচিবাদী সকলৰ ৰূপ লয় আৰু সংখ্যালঘু সাম্প্ৰদায়িক শক্তিয়ে বিচ্ছিন্নতাবাদৰ পৃষ্ঠপোষক হয় লগতে বাস্কোদি শইকীয়াই কয় এইবাৰ নিৰ্বাচনত নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছে এই 2021ৰ নিৰ্বাচন আমাৰ বাবে এখন প্ৰস্তুতি মেচৰ দৰে বুলি উল্লেখ কৰিছে বাস্কোদি শইকীয়াই
38টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি কিমানটা সমষ্টিত জয়লাভ কৰিব এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় জনতাই ৰায় দিছে আমি সেই ৰায়ৰ বাবে অপেক্ষা কৰিম আমি জিকাতকৈ বিজেপিক পৰাস্ত কৰাৰ বাবেহে বেছি চেষ্টা কৰিছিলোঁ হোম কোৱাৰেণ্টাইন সন্দৰ্ভত বিশেষ নিৰ্দেশনা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ আৰু হোম কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনে লৈছে এটা বিশেষ নিৰ্দেশনা আৰু এই নিৰ্দেশনাত বহু কথা উল্লেখ কৰিছে আৰু হোম কোৱাৰেণ্টাইনত থকা সকলে স্বাস্থ্য সম্পৰ্কীয় সকলো নিয়ম মানিছে নে নাই এই সন্দৰ্ভত এখন হোম কোৱাৰেণ্টাইন সমিতি গঠন কৰা হয় জিলাখনৰ সকলো আৰক্ষী থানাৰ সংশ্লিষ্ট চক্ৰ বিষয়া প্ৰশাসন গাঁওবুঢ়া নাগৰিক সমিতি এপাৰ্টমেণ্ট অৱসৰপ্ৰাপ্ত শিক্ষক স্থানীয় NGO সচেতন নাগৰিক আদিৰ দ্বাৰা গঠন কৰা হ'ব এই সমিতি এই সমিতিখনে কোভিড পজিটিভ ৰোগী অথবা হোম কোৱাৰেণ্টাইনত থকা ৰোগীয়ে নীতি নিয়ম মানিছে নে নাই মনা সেই লক্ষ্য কৰিব সমিতিখনে নীতি নিয়ম নামানিলে সমিতিখনে স্থানীয় আৰক্ষী থানাত দাখিল কৰিব পাৰিব গোচৰ কোৱাৰেণ্টাইনৰ নীতি নিয়ম নমনাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব